অৰুণোদয় পাম বুলি আশা কৰি আহিছো আৰু পোৱাই নাই আজিলৈকে নাই এইবাৰ পাম বুলি আহিছো ভাল লাগিছে হয় এইটো হিমন্ত বিশ্ব ছাৰে কি কম তেখেতক ধন্যবাদ দিব লাগিব আশীৰ্বাদ দিব লাগিব ভগৱানে তেওঁক ভালে ভালে ৰাখক আৰু যাতে আগলৈ কিবা পাম বুলিও সেইটো যাতে তেওঁ সহায় কৰে আশা কৰিছো আৰু যদি আৰু CM ছাৰে আমাক আৰু এইটোত যদি অকণমান দয়া কৰে বহুত বহুত ধন্যবাদ দিম ছাৰক আৰু আমাৰ বহুত বহুত ধন্যবাদ দিম আমাৰ নিচিনা মানুহক অন্তৰৰ পৰা আশীৰ্বাদ দিছোঁ CM ছাৰ যে এনেকৈ দীৰ্ঘজীৱী হৈ জীয়াই থাকক আৰু আমাৰ চকুৰ আগত আমি সেইটোৱে বিচাৰ কৰিছোঁ ছাৰক আৰু আমাৰ নিচিনা দুখীয়া মানুহৰ কাৰণে ছাৰ ভাল ৰাস্তাত আছে আৰু ছাৰক অশেষ ধন্যবাদ দিছোঁ আমি অশেষ ধন্যবাদ দিছোঁ কাৰণ ইমান আজি হাজাৰ হাজাৰ মানুহ আহিছে ছাৰৰ কাৰণে কিয় আহিছে ছাৰৰ কাৰণে আহিছে আজি এনেইতো নাহিলেহেঁতেন তেতিয়াহ'লে কি হয় ছাৰে আজি দুখীয়া দৰিদ্ৰ মানুহক বহুত সহায় কৰিছে বহুত হেৰি কৰি চাইছে সেইটো কাৰণে আজি হাজাৰ হাজাৰ মানুহ ছাৰৰ ওচৰত আহিছে সেইটো কাৰণে ছাৰৰ ওচৰত অশেষ ধন্যবাদ দিছোঁ ছাৰ যাতে দুখীয়াক চকু মেলি চাওক আৰু সকলোকে যাতে মানে নিৰাময়কৈ ৰক্ষা কৰক আৰু ছাৰ যাতে বহুত দিন দীৰ্ঘজীৱী হৈ জীয়াই ৰাখক ভগৱানে সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত হয় মোৰ ল'ৰাটোৱে বিকলাংগ যে তেখেতে আজি 2021 পৰা পাই আছে মই হেমন্ত ছাৰক এয়াই ক'ব বিচাৰোঁ তেখেতে মোৰ ল'ৰাটোক 1000 টকা মাহেকে দি আছে তেখেতৰ দাৱাই পানী খৰচখিনি পাই আছোঁ বাৰু এতিয়া বৰ্তমান মোৰ ৰেচন কাৰ্ড এটা প্ৰয়োজন ল'ৰাটোক মই ডক্টৰ দেখাব লাগে সেইবুলিয়ে মই বাহিৰত যাব নোৱাৰোঁ ৰেচন কাৰ্ডটো নাই তাৰ বিনামূলীয়া যোনটো যে কাৰ্ড এখন পাইছিল নহয় কি ছাৰে বহুত ভাল কাম কৰিছে সকলোকে দিছে সকলো মহিলাবিলাককে বহুত সহায় কৰিছে ৰেচন কাৰ্ড বনাই দিছে বিনামূলীয়া অৰুণোদয় দিছে আৰু বহুতো ঘৰ দিছে পানী যোগান কৰি দিছে বহুতো আঁচনি দিছে আৰু ভাল কাম কৰক আমি সেয়াই বিচাৰোঁ অৰুণোদয় পাম বুলি আশা কৰি আহিছো আৰু পোৱাই নাই আজিলৈকে নাই এইবাৰ পাম বুলি আহিছো ভাল লাগিছে হয় এইটো হিমন্ত বিশ্ব ছাৰে কি কম তেখেতক ধন্যবাদ দিব লাগিব আশীৰ্বাদ দিব লাগিব ভগৱানে তেওঁক ভালে ভালে ৰাখক আৰু যাতে আগলৈ কিবা পাম বুলিও সেইটো যাতে তেওঁ সহায় কৰে আশা কৰিছোঁ আৰু যদি আৰু CM ছাৰে আমাক আৰু এইটোত যদি অকণমান দয়া কৰে বহুত বহুত ধন্যবাদ দিম ছাৰক আৰু আমাৰ বহুত বহুত ধন্যবাদ দিম আমাৰ নিচিনা মানুহক অন্তৰৰ পৰা আশীৰ্বাদ দিছোঁ CM ছাৰ যে এনেকৈ দীৰ্ঘজীৱী হৈ জীয়াই থাকক আৰু আমাৰ চকুৰ আগত আমি সেইটোৱে বিচাৰ কৰিছোঁ ছাৰক আৰু